মোৰ বন্ধু বান্ধৱীসকল, কেবিনেট মন্ত্ৰী বিমল বৰা তেওঁ টিংকাং সমষ্টিৰ MLA হয়। যোৱাকাইলৈ শুনিলোঁ তেওঁৰ জন্মদিন আছে। তো সেই জন্মদিনৰ উপলক্ষে যোৱাকাইলৈ আমি আহিম ভাবিছিলোঁ, কিন্তু আমি বিশেষ এটা কাৰণত ভিডিঅ'ত আমি ব্যস্ত হৈ আছিলোঁ, আহিব পৰা নাছিলোঁ। তো আজি মোৰ চিফ এডভাইজাৰ স্বপন কান্তি দেৱ আৰু মোৰ দাদা বুলি কৈ দিয়ক মোৰ দাদা নবাব শামছুদ্দিন আহমেদ এডভোকেট হয় ডিব্ৰুগড় কোৰ্টত। হাই এটা দি দিয়ক। তো তেওঁ মানে তেওঁক সাক্ষাৎকাৰ কৰিম বুলি কৈছিল। তো সেই উপলক্ষে আমি ভাবিলোঁ যে আমি ইউটিউব চেনেলৰ অনাৰ হিচাপত মই আৰু চিফ এডভাইজাৰ স্বপন কান্তি দেৱ আমি আলোচনা কৰিলোঁ যে আজি ৰাতিপুৱা ভাগত তেওঁক গৈ আমি লগ কৰিম আৰু তেওঁক আমি উপহাৰ, জন্মদিনৰ উপহাৰ এটা আমি তেওঁক দিম আৰু তেওঁক আমি সম্বৰ্ধনা জনাম। তো সেই হেতুকে আমি আজি আহি তেওঁৰ বাঘেশ্বৰীত আমি উপস্থিত হ'লোঁ আৰু নথৈ আনন্দিত হ'লোঁ। তেওঁ আমাক বহুত সন্মান দিলে আৰু তেওঁক আমি পাৰ্মিশ্যন বিচাৰিলোঁ 1-2 মিনিটৰ এটা ভিডিঅ' কৰিবলৈ কাৰণে। তেওঁ ইমান ব্যস্ততাৰ মাজতো আমাক সময় দিলে, সেইকাৰণে আমি নথৈ আনন্দিত হৈছোঁ। আমি তেওঁক সম্বৰ্ধনা জনালোঁ আৰু ইউটিউব চেনেলৰ ফেমিলিৰ তৰফৰ পৰা আৰু আমাৰ ইউটিউব চেনেলৰ ফেমিলিৰ তৰফৰ পৰা আমি তেওঁক জন্মদিনৰ উপহাৰ এটা আমি তেওঁক দিয়াত তেওঁ নথৈ আনন্দিত হৈছে আৰু এই উপহাৰটো আমাৰ চকুৰ আগতে খুলি ৰাইজক, যিমান ৰাইজ আহিছিলে তাত ওচৰে পাঁজৰে তেওঁৰ পৰা সহায় বিচাৰি সকলোকে তেওঁক খোৱালে, লগত আমিও খালোঁ আৰু তেওঁৰ লগত 2-এটা আমাৰ আলোচনা হ'ল। সেই আলোচনাখিনি আমি ভিডিঅ' কঢ়াই আৰু তেওঁ আমাক কথা দিছে আলোচনা মৰ্মে। তেওঁক আমি যেতিয়াই মাতিম তেওঁ আহিম বুলি কৈছে আৰু তেওঁ আমাক কৈছে যে তেওঁকো সহযোগিতা কৰিবৰ কাৰণে। তো এইখিনি আলোচনা হোৱাৰ পাছত আমি তেওঁৰ পৰা আজ্ঞা বিচাৰিলোঁ ঘৰলৈ যাবলৈ লাগে। কেলৈ এডভোকেট নবাব শামছুদ্দিন আহমেদ তেওঁ আকৌ কোৰ্টলৈ যাব। তেওঁ আমাক আজ্ঞা দিয়াত আমি তেওঁৰ বাঘেশ্বৰীৰ পৰা আমি ওলাই আহিলোঁ। ইমানতে কয় মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল, আমি কেবিনেট মন্ত্ৰী বিমল বৰা টিংকাং সমষ্টিৰ বিধায়ক তেওঁক আমি লগ কৰি তেওঁৰ জন্মদিনৰ শুভেচ্ছা জনালোঁ আমাৰ ইউটিউব চেনেলৰ ফেমিলিৰ তৰফৰ পৰা আৰু ফুলাম গামোচাৰ আমি তেওঁক সম্বৰ্ধনা জনালোঁ আৰু হিচাপত আমি আমাৰ ইউটিউব চেনেলৰ ফেমিলি হিচাপত কিবা এটা আমি উপহাৰ দি থৈ আহিলোঁ তেওঁৰ জন্মদিনৰ উপলক্ষে। আৰু কিছুমান কাম আছে আমি কৰিলোঁ। মোৰ দাদা এজন লয়াৰ হয়, তেওঁ গৈছিলে আমাৰ লগত, তেওঁ সাক্ষাৎকাৰ কৰিলে তেওঁ কিবা এটা কামত। তাৰপিছত তেওঁক আমি ডিব্ৰুগড়লৈ ৰাওনা কৰিলোঁ। এতিয়া ভোক লাগিছে, আকৌ ৰিটাৰ্ণ আমি আমাৰ ঘৰলৈ আহিলোঁ মোৰ লোহাৰ টেম্পত। এতিয়া আমি কিবা এটা খাই আমি ইণ্টাৰভিউ এটা ল'ব যাম আৰু 2-এটা আমি কামত আকৌ ওলাই যাম। তো এনেদৰে আমি খোৱা বোৱা কৰিছোঁ। মোৰ ৱাইফ মুস্কান ভূঞা মোক তাই খুৱাই দিয়ে, মই নিজে হাতেৰে নাখাওঁ, সঁচা কথা যিটো কৈছোঁ। ৰুটি নাখাওঁ, ভাত চাতো নাখাওঁ, কেতিয়াবা খাওঁ, নাখাওঁ, বাহিৰত থাকিলে মই খাওঁ। ঘৰত আনি তাই খুৱাই দিয়ে দেই। তো এতিয়া আমি খোৱা বোৱা কৰি স্বপন কান্তি দেৱ তেওঁৰ ঘৰতো আমি পাক এটা মাৰিম। তাৰপাছত ইয়াৰ পৰা আকৌ ৰাওনা হ'ম আমি আপোনাৰ গুটুং চিকালো 2-এটা কাম আছে, সেইখিনি কৰি আৰু আমি সন্ধিয়া আহি পাম আৰু ইয়াৰ ভিডিঅ' আমি মাজে মাজে আপলোড দিম। আৰু আজি আমি মেৰবিল গৈছিলোঁ, তাৰ আপলোড দিয়া হৈছে। বহুত দীঘল ভিডিঅ' আৰু আজি 2 ঘণ্টাৰ ভিডিঅ' আপলোড দিয়া হৈছে, আপলোড ল'ব পৰা নাই আৰু কাইলৈ 1-1.5 ঘণ্টাৰ ভিডিঅ' হ'ব, সেইটো আপলোড দিয়া যাব। তো আপোনালোকে চাই ভাল পাব নিশ্চয় আৰু আশা ৰাখিছোঁ আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লগৰ চগৰ খবৰ কৰিবৰ কাৰণে আৰু লাইক কৰিব, কমেণ্টো দিব কিবা ভুল হৈছে যদি, তাতে আমি শুধৰাব চেষ্টা কৰিব। নতুন হওঁ ন, ভুলটোৰ কাৰণে ক্ষমা কৰিব দেই। তো ইমানতে কয় মোৰ বক্তব্য মই সামৰণি মাৰিছোঁ। ধন্যবাদ। আজি গাঁও এখনত আহিলোঁ, মোৰ লগৰজন জান্তি তেওঁৰ ঘৰৰ ওচৰতে গামোচা বয় দেই, তাঁতত বয় এখন 2খন। এইটো কিহৰ হয় গামোচাখন? পাটৰ। এইখনো পাটৰ হয়। চক কি ধুনীয়া লাগিছে, এইখনো পাটৰ হয়। ঠিক আছে। তো ৰাতিপুৱা ভাগত কেবিনেট মন্ত্ৰী বিমল বৰাক এখন ইয়াৰ পৰা লৈ কেনে দিয়া হৈছিলে আৰু তেতিয়া মই চাই গৈছিলোঁ, মোৰ বহুত পচন্দ হ'ল 2খন। তেওঁলোকে 1000 বুলি কৈছে এই 2খনত আৰু সেইখনো সেনেকাই দাম কিবা কৈছে। তো অলপ কম বেছ কৰিম
কৰি কিনে মই নিজৰ কাৰণে দুখন লৈ যাম। মোৰ বহুত পচন্দ হৈছে। সঁচা কথা ক'বলৈ গ'লে গামোচা মই বহুত পচন্দ কৰোঁ। আৰু মোৰ মাথাত যদি ঊলৰ টুপি কোনোবাই দিয়ে সেইটো মই বহুত পচন্দ কৰোঁ। ঊলৰ টুপি মই পিন্ধোঁ মানে মোৰ নমাজৰ কাৰণে। তো মানুহগৰাকী যোনে বয় তেওঁক ঘৰত লগ নাই পোৱা। তো তেওঁক এতিয়া আমি বিচাৰি কিনে পথাৰে যাম। আহক। তেওঁৰ নামটো কি আছিলে? হা? সৰুলতা। হা? যিজনে গামোচা বয় তেওঁৰ নাম হ'ব সৰুলতা। আহক। সৰুলতা কি লিখে? কোঁৱৰ। সৰুলতা কোঁৱৰ দেই। আহক। বন্ধু বান্ধৱীসকল, এনেদৰে পথাৰৰ মাজে মাজে ধাননি মাজে মাজে গৈ আছোঁ। গামোচা যিজনে বৈছিলে তেওঁক বিচাৰি কেনে তেওঁৰ লগত দাম দৰ কৰি মই ল'ব লাগিব। আজি লৈ যাম বুলিয়ে ভাবিছোঁ দেই। আহক। পথাৰটো ধানটো কেনেকুৱা হৈছে? এনেদৰে ধাননি পথাৰৰ মাজে মাজে গ'লে বহুত ভাল লাগে। কেলৈ লাগে জানে নাই? সৰুতে আমাৰ গাঁওখনত পথাৰহে আছিলে, বহুত ডাঙৰ ডাঙৰ পথাৰ আছিল। তো আমাৰ ঘৰৰ সন্মুখতো পথাৰ আছিলে। তাত খেতি হয়, দাৱনীয়ে ধান দাই গুচি যায়। তাৰপাছত আমি তাত কি কৰোঁ, চেচুৰ খান্দোঁ। চেচুৰ মানে ধান দোৱাৰ পাছত আমি তাত খান্দোঁ। গোল গোলকৈ ওলায় দেই, আৰু খালে পানী মিঠা লাগে, বহুত ভাল লাগে। তো সেই বস্তুটো আমি খান্দি খাওঁ। আৰু এই ধানত এই ঠাৰিটো আছে নাই, ঠাৰিৰে আমি পেঁপা বজাওঁ। ধানৰ ঠাৰিৰে আমি পেঁপা বজাওঁ। আৰু তাত আমি মাটি কাটি আমি চেচুৰ ওলাওঁ। চেচুৰ বুলি কয়। সেই চেচুৰ ওলাই কিনে আমি খাওঁ। আৰু তাতে আমি ৰবাব টেঙা আৰু কিবা কিবি টেঙা আমি জলকীয়া সানি আমি খাওঁ। তাৰ দৃশ্যটোও বহুত বেলেগ আছিল। সৰুকালৰ কথা এতিয়াও মনত পৰে। দাদা কিমান দূৰ? মাই গড, ইমান দূৰ কেনেকৈ যাম? বন্ধু বান্ধৱীসকল, আহি আছোঁ বহুত ডাঙৰ পথাৰ। চোৱা ক'ৰ পৰা আহি পালোঁ। সেই কাপোৰখিনি মেলা আছে, সেই চাইডৰ পৰা আমি আহিছোঁ। সেইটো দেখাই দিয়া। আৰু কিমান ডাঙৰ পথাৰ, তাৰ মাজে মাজে আমি গৈ আছোঁ। তেওঁলোকে ধান দাই আছে, আৰু তেওঁলোকৰ লগত কথা নাপাতি আমি এই বস্তু নিবলৈ নোৱাৰোঁ। বস্তু হাতত লৈ আহিছোঁ। কি দাম কয় চাম। আহক। মই আকৌ ইমান দূৰ খোজকাঢ়িব বহুত টান পাওঁ। তাৰ কাইলৈ নহৈছে। ধান খেতিৰ মাজে মাজে গৈ মজাই বেলেগ। তাৰ মাজত যদি কিবা টেঙাজাতীয় বস্তু চাটনি বনাই খোৱা হয় আৰু মজা বেলেগ। তেতিয়া সৰুতে আমি বহুত ধান খেতিত চেচু খান্দি খাইছিলোঁ, আৰু লগতে বহুত খেলা ধূলা কৰিছিলোঁ। আৰু এই ধানৰ এইটো চক এই বস্তুটো বাঢ়ি বনোৱা হয়। ইয়াতে আমি বেলেগেৰে কাটি দিওঁ। এই বস্তুটো বাঢ়ি বনোৱা বহুত ধুনীয়া বাঢ়ি হয়। কিন্তু মই পাহৰি গ'লোঁ। কিন্তু বনোৱাটো বনাই এবাৰ হ'লেও আপোনালোকক বজাই শুনাম। দাদা লংকাত গৈ পালে। কিমান দূৰ যাম? মাতি দিয়ক। মোৰ যাবলৈ মন নোযোৱা হৈ আছোঁ দেই। দূৰ আছে, আহক লগে যাওঁ। তেওঁ ঘৰত থাকিলে আমাৰ ইমান আহিবলগীয়া জৰুৰত নাছিলে। কিন্তু তেওঁ ধান দাই আছে, আৰু ধান নাদালেও নহ'ব। পটককৈ বৰষুণ আহিলে ধানখিনি বেয়া হ'ব। তেওঁ যেতিয়া ইমান মেহনত কৰিব পাৰিছে, তো আমি কেলৈ মেহনত কৰিব নোৱাৰিম? আমি তেওঁৰ ওচৰলৈ আহিছোঁ সেইকাৰণে। আৰু দুই জেগাত মোৰ ভিডিঅ' কৰাৰ কথা আছে। ইয়াৰ পৰা গৈ কৰিম, গামোচা ল'ম, হাঁহ এটা ল'ম, আৰু হাঁহৰ কণী লৈ যাম খাবলৈ। তাৰপিছত যাম ভিডিঅ' কৰিবলৈ। চব কিমান দূৰ আহিবলগীয়া আছে। এইটো কিহৰ ঘৰ বনাইছ? ব্ৰইলাৰ ফাৰ্ম আছিলে, ভাগিলে হ'ব। আকৌ এতিয়া বাৰিষা কালত তাত হাল বাব, সেইটো আহি দেখাম।
গৈ আছোঁ এতিয়ালৈকে পোৱাই নাই চক পথাৰখনো বহুত ডাঙৰ মানুহখিনি পাবলৈ কাৰণে আৰু অলপ টাইম আমি যাব লাগিব দেই কেইশ বিঘামান হ'ব পথাৰটো দাদা ৰাস্তা কোনটো এইটোৱে ৰাস্তা নি মই লিক দেখিয়ে নাপাইছোঁ পৰি যাবলৈ ওলাইছোঁ পৰিয়ে যাম এই লিকটো আমাক খাচ নহয় দেই এইসব জোতা পিন্ধি অহা জেগা নহয় বুট চুট পিন্ধি অহা তাৰপিছত মোৰ সেই পুমা চুমা পিন্ধি অহাটোৱে ভাল পৰিয়ে যাবলৈ জেগাই জেগাই দাৱনীয়ে ধান কাটি কেনে মুঠা বান্ধি থৈছে আৰু দাৱা আহি কেনে কি বুলি ক'ম কান্ধাত এইটো কি বুলি কয় কাণত নিয়ে কাণত বিয়াত হা বিয়া মাৰি নিয়ে হা ভাড়া কৰি বিয়া মাৰি নিয়ে ভাৰ কান্ধাত ভাৰ কৰিব দুই চাইডত লটকাব বিয়া মাৰিত লৈ যাব লৈ যাব দেই দুখন গামোচাৰ কাৰণে কিমান দূৰ আহিব লাগে দেখাইছোঁ কিমান দূৰ পঠাই আহিছোঁ চব মই নোৱাৰিছোঁ খোজকাঢ়িব লাগে মোৰ জোতাটোৰ কাৰণে নোৱাৰিছোঁ মই বুট পিন্ধি আহিছোঁ না বুট পিন্ধি এনেকুৱা জেগাত আহিব নালাগে বুটৰ জেগাত পুমা পিন্ধি আহিব লাগে আৰু যিটো ফ্লেট জোতা হৈছে সুবিধা তো ইয়াতে অলপ হল কৰা আগত গৈ বন্ধু বান্ধৱীসকল মই কৈছোঁ ৰবাব টেঙা এই চক ৰবাব টেঙা খাই কোনোবাই পেলাইছে দেই আহক পাবলৈ হৈছে আহক মই যিজনে গামোচা বৈছিলে মই তেওঁক বিচাৰি আহিছোঁ তেওঁ কোন হয় আপুনি ৰ'ব দেই আহি আছোঁ ৰ'ব নমস্কাৰ মই মানৱ আহিছোঁ মোৰ নাম ফিৰোজ ভূঞা হাতখোলা গাঁও মই পপা টাউনে দেই তো ৰাতিপুৱা ভাগত আপোনাৰ পৰা গামোচা এখন লৈ গৈছিলোঁ আপোনালোকৰ ইয়াৰে আৰু এতিয়া আমাৰ সমষ্টিটো হৈছে আমি নতুনকৈ তেওঁৰ সমষ্টিত আমি জইন হৈছোঁ কেবিনেট মন্ত্ৰী বিমল বৰা আৰু আপোনালোকৰ বিধায়ক আমাৰো বিধায়ক হৈছে তাত তেওঁক এখন গামোচা জন্মদিনৰ কাৰণে আমি উপহাৰ হিচাপত দিলোঁ আৰু তেওঁলোকক মানে সাক্ষাৎ কৰি দুই এষাৰ কথা পাতিলোঁ তাৰপিছত এতিয়া আপোনালোকক পইচা দিবই লাগিব তো গামোচা দুখন আৰু আপোনাৰ ঘৰত আছিলে পচন্দ হৈছে ভাল লাগিছে ভাবিছোঁ নিজৰ কাৰণে ধৰক মোৰ গামোচা বহুত পচন্দ হয় তো আপুনি কিমান ধৰিব কওক চাই চিতি ধৰিব মই ইমান ধনী মানুহ নহয় MLA নহয় দাদাৰ কোনো মই কণ্টেক্টাৰ ঠিকাদাৰো নহয় মই এজন সাধাৰণ বিজনেছমেন হয় নতুনকৈ ইউটিউবাৰ বনিছোঁ আৰু মোৰ খৰচ বহুত 2 লাখ টকা খৰচ থাকে মোৰ আইফত আৰু মই বহুত মানুহক সহায় কৰোঁ সেইটো দেখাই কৰিব টান পাওঁ মই জানো 5 টকাটো আপুনি লিখিছে সৰু মানে বুটা দিয়া নাছিল মাজত বুটা দিয়া আছিল যে মানে 1000 বুলি কৈছিল এতিয়া আপোনাক দিলোঁ বাৰু পকোৱা সূতা বুলি 800 টকাত তাৰপৰা এই পাটৰ যিকেইখন বস্তু সেইকেইখন মানে 1000কে ল'ম বুলি কৈছোঁ তো এতিয়া এই দুখন আছে সেইখন মিলাই এটা সঠিক দাম এটা কওক মই কৈছোঁ আপোনাক টকা 2000 ল'ব চিধা চিধি কথা টকা 2000 ল'ব এই দুখন চক এই দুখন মই নিজৰ কাৰণে লৈছোঁ দেই মই কাৰোবাক দিবলৈ লোৱা নাই মোৰ বহুত পচন্দ হৈছে সঁচা কথা যিটো সেইটোৱে কৈছোঁ মোৰ বন্ধু বান্ধৱীসকল বহুত পচন্দ হয় এইটো পাটৰ হয়নে পাটৰ হয় এইটো পাটৰ সূতা হয় তাৰপাছত আৰু যিজন মন্ত্ৰী যিখন দিয়া হৈছিলে সেইটো আপোনাৰ পকোৱা সূতা আছিল তো মই কৈছোঁ আপোনাক টকা 2000 ল'ব মানক চক ইমান ডাঙৰ পথাৰখন দেখাই দিছোঁ ইমান ডাঙৰ পথাৰ চক ইমান ডাঙৰ পথাৰ মই খোজকাঢ়ি আহিছোঁ
মোৰ পচিনা আহি গ'ল দেই মই আপোনাক লগ পাবৰ কাৰণে তো যেতিয়া মোৰ পচিনা আহিছে মোৰ পচিনাৰ পিনেও খিয়াল কৰক হয় নাই কওক হয় নাই কিবা এটা লগাই দিম মানে কি লগাই মানুহক মানে কি আপোনালোকৰ গাঁৱৰ লগত মোৰ এটা সম্পৰ্ক গঢ়ি উঠিছে শুনক আপোনালোকৰ গাঁৱৰ লগত মোৰ এটা সম্পৰ্ক গঢ়ি উঠিছে আপোনালোকৰ গাঁৱৰে ল'ৰা হয় এইজন আৰু এজন আছে তো মোৰ ইউটিউব চেনেলত তেওঁলোকে জড়িত হৈছে আমাৰ এটা ফেমিলি মই এটা ফেমিলি বনাইছোঁ মোৰ ইউটিউব চেনেলত তো তেওঁলোকে জড়িত হৈ আছে প্ৰায়ভাগ মোৰ ইয়াত অহা যোৱা হৈয়ে থাকে আৰু যোৱাকালি না পৰহি ন তাৰ ঘৰৰ পৰা এটা শাহু নিয়া হৈছে আজিও লৈ যাম এটা তো অহা যোৱা হৈয়ে থাকিব তো সেইটো হিচাপত যেতিয়া এটা সম্পৰ্ক গঢ়ি উঠিছে আপোনালোকৰ গাঁওখনৰ মই ল'ৰাই হ'লোঁ হয় নাই কওক ঠিক আছে নিব ধেৰ নিব যিমান দিম নিজৰ কাৰণে নিছোঁ আৰু আগলৈ ধৰক আগলৈ কিবা মিটিং চিটিং হ'লে তো বিমল বৰাই কৈছে মোক অলপ লাগি দিবলৈ হ'লে তেতিয়াতো নিশ্চয় লাগিবই ন হয় হয় তেতিয়া আমি আগতীয়াকৈ অৰ্ডাৰ দি দিম আপোনালোকক অৰ্ডাৰ দি দিম আগতীয়াকৈ হয় হ'ব সেইটো মই আগতীয়াকৈ অৰ্ডাৰ দি দিম যাতে আপোনালোকে 2 পইচা কমায় ঠিক আছে মই দোকান এখনৰ পৰা লোৱাতছে মই আপোনালোকৰ পৰা নিম কেলৈ চাওক যদি দোকান এখনৰ পৰা লওঁ তাৰপৰা আপোনাৰ পৰা লওঁ আপুনি 2 পইচা ইনকাম কৰক মই সেইটোৱে বিচাৰিম হয় নাই কথাটো ঠিক আছে তো ভাল কথা এইটো 2000 টকা ল'ব কিবা এটা লগাই দিম নকৰিব আৰু শুনক না এতিয়া যে আপোনালোকে ধান দাই আছে এই ধানখিনি যে শুই যোৱা দেখিলোঁ কিবা বেয়া হৈছে নি ভালে আছে অঁ এইখিনি পকা হ'ল নাই পকিলে ন আচ্ছা আৰু এটা কথা ধানৰ এই নৰা দি এইটো নৰা বুলি কয় ন বাঁহী কেনেকৈ বনাই দেখাই মই পাহৰি গ'লোঁ সৰুতে আমি বহুত বাঁহী বহুত বিলেটেৰে কাটি আমি বহুত মানে বিলেটেৰে এনেকৈ কাটিবলগীয়া হয় নাই বহুত বজালোঁ আৰু মাটি খান্দি বহুত চেচুৰ বুলি কয় নাই চেচুৰ আৰু গ'লোঁ বহুত খালোঁ সেই দিনটো সেই পৰিৱেশটো আমাৰ তাত নাইকিয়াই গ'ল আমাৰ তাত খেতি পথাৰ এতিয়া নাই চব ঘৰ হৈ গ'ল চেচুৰ আছে কোনজোপা চেচুৰ অঁ এইটো চেচুৰ ন অঁ ৰাইট কথা কৈছে এইটো খোৱা হয় নাই এইটো খায় ন আৰু এটা আছিলে ইয়াতছে পাতলা হয় ইমান দিবনি গছ হয় নাই তো বন্ধু বান্ধৱীসকল এইটো কুহি চেচুৰ বুলি কয় আৰু ইয়াতছেও পাতল হয় পাত ইমানটো ওখ হ'ব সেইটো কি চেচুৰ বুলি কয় নহয় এইটো কি চেচুৰ বুলি কয় অঁ একে বুলি চেচুৰ বুলিয়ে ধৰক অঁ তো সেইটো গোল হয় সেইটো আমি খান্দি কেনে ওলোৱাওঁ তাক আমি ধুই মেলি খাওঁ বজালে বজাই দিব লাগিব এই চাওক মই ক'লোঁ ন বজাওক দেখাওক অঁ এইটো মই ক'লোঁ মই আগত বহুত বাঢ়ি বজাইছোঁ আমি বজাই খাওক দেখিছে এতিয়া কথাটো চাওক মই পাহৰি গ'লোঁ এইটো চাওক এইটো গাঁঠি হয় দেই নৰাৰ এই গাঁঠিটো কাটি দিব লাগে গাঁঠিৰ ওপৰত আৰু এইটো আছে এইটো চাওক ইয়াত বিলেট মাৰিবলগীয়া হয় বিলেট মাৰি কেনে এইটো চাওক এইটো ফুটা কৰিবলগীয়া হয় দেখিছে ন এইটো ফুটা কৰিবলগীয়া তাক বজাবলৈ আপুনি বজাই দেখাওকচোন পাৰিব বজাই দেখাওক বজাওক একো নাই দেখিছে এইটো বজাইছে আমি সৰুতে আৰু ধুনীয়া মাতেৰে আমি বজাব পাৰিছিলোঁ ৰকম আৰু আমাৰ গাঁৱৰে কিছুমান ল'ৰা ৰকম মাতো ওলাইছিলোঁ তো আপোনালোকে সকলোকে লগ পাই ভাল লাগিল তো আপোনালোকে কেইটা বজাৰ পৰা ইয়াত দাব আহে ধান দাব ৰাতিপুৱা আৰু সন্ধিয়া কেইটালৈকে 4টা বজালৈকে ন কেইবিঘা মাটি পথাৰ এইটো হয় এই 8 বিঘা গোটেই পথাৰটো কথা হ'ব ন এই 8 বিঘাটো কি আপোনালোকে কৰিছে আপোনালোকে কিবা গোট হিচাপত কৰিছে না নিজৰ হয় তো ভাগে আছে হয় নাই তো এইখিনি এতিয়া আপোনালোকে কাটি ইয়াতে পেলাই থৈ যাব হয় নাই তো নিব কোনে মতা মানুহে নিব কান্ধত ভাৰ কৰি লৈ যাব ন তো আজিয়ে নিব নে কালি নিলেও হ'ব অঁ ইয়াত পেলাই থব শুকাব হয় নাই একেদিনে নিনিয়ে মানে আচ্ছা এইটো কাটি যে আপোনালোকে ধানটো লৈ যাব বাকী নৰাখিনি কি হ'ব ইয়াতে থাকি যাব হয় আচ্ছা ঠিক আছে লগ পাই ভাল লাগিল আৰু মই ৰাইজক দেখাব বিচাৰিছিলোঁ বাঁহী মোৰ বন্ধু বান্ধৱীসকলে বাঁহীটো দেখি পেলাই আৱাজো পালে সত্য কথা কৈ আহিছিলোঁ সত্য কথা দেখালোঁ খালি চেচুৰ দেখাব নোৱাৰিম
খান্দিব লাগিব তাক খান্দিব লাগিব মোৰতো ঠাণ্ডা বস্তু নাই আন এদিন মই চেচুৰো দেখাম আপোনালোকক আৰু তেতিয়া ধৰক হাল বাব খেতিৰ কাৰণে তেতিয়াও আহি আপোনালোকক ভিডিঅ' এটা কৰি দেখাম তো ইমানখিনি দেখুৱাৰ পাছত মোৰ গৰমো লাগিছে পচিনা আহি গ'ল আমি একো খোৱাও নাই ঘৰতে অলপ চাহ খাই আহিছিলোঁ ইমানখিনি কয় মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ বাইদেউৰ লগত কথা পাতি মই এই কি কয় গামোচা দুখনৰ পইচা দি মই আগুৱাই যাম ধন্যবাদ আচ্ছা আহোঁ দেই চবকে হাত দেখাইছোঁ দেখাই দিয়া হাত দেখাই দিয়া আহিছোঁ বন্ধু বান্ধৱীসকল মই দুখন গামোচা ল'লোঁ আৰু ৰাতিপুৱা এখন ল'লোঁ তিনিখন মই দাম দৰ কৰিলোঁ 2000 তেওঁলোকে ক'লে কিবা এটা বঢ়াই দিবলৈ 2500 ক'লে মই 2200 টকা দিছোঁ দেই 2200 টকা তিনিখন গামোচা লোৱা হ'ল আহাটো আহি গ'লোঁ এতিয়া ইমান দূৰ যাম ইমান ৰ'দ মোৰ মাথাত ধৰিছে একদম পচিনা আহি গ'ল মাথাত তহঁতে যাবই লাগিব ৰিটাৰ্ণ নগ'লেও নহ'ব আপোনালোকক ক'লোঁ নাই বাঁহী বজোৱা হয় সত্য কথা এই দাদাই বাঁহী বনাই দেখালে আমি তেনেকৈ বজাইছিলোঁ আগত চেচুৰো খান্দি চেচুৰো খোৱা হয় মই চেচুৰো দেখাম আৰু পাছত কিন্তু এতিয়া দেখাম নহয় মোৰ লগত একো এনেকুৱা ওজাৰ নাই যে কোৰ বা কিবা এটা চাবলৈও লাগিব খান্দি কেনে ওলাবলৈ চৰত থাকে মানে সেইটোও দেখালোহেঁতেন এতিয়া বৰ্তমান আমি আগুৱাই যাওঁ ইমানতে মই সমাপ্ত কৰোঁ কিন্তু মোৰ একদম মাথাত ধৰিছে ৰদটোৱে দেই ধন্যবাদ বন্ধু বান্ধৱীসকল মই ক'বলৈ পাহৰিলোঁ এই পথাৰখন বা এই গাঁও বুলি ক'ম ন গন্ধিয়া 2 নং গন্ধিয়া পথাৰ বুলি মই এতিয়া গম পালোঁ দাদাজন আহিলে যে মই সুধিলোঁ এতিয়া পথাৰখনৰ নাম কি ক'লে যে 2 নং গন্ধিয়া 2 নং গন্ধিয়া বহুত ডাঙৰ পথাৰ সৰু সুৰা নহয় দেখাই দিয়ে এই পথাৰখনৰ মাটি চব মালিক নিজৰ ন নিজৰ ন চৰকাৰীভাৱে কোনো নহয় ন চৰকাৰ খাজানা দি আছে 2 নং গন্ধিয়া দেই গাঁওখনৰ নাম কি হয় তোমালোকৰ 2 নং গন্ধিয়া 2 নং গন্ধিয়া ন গাঁওখনৰ নামো 2 নং গন্ধিয়া আৰু পথাৰখনৰ নামো 2 নং গন্ধিয়া পথাৰ দেই যাবলৈ কাৰণে বহুত দূৰ আছে কেলৈ আহিলোঁ এনেকুৱা লাগিছে গৰমবোৰ বহুত লাগিছে